এইটো পাহাৰীয়া কোমোৰা নেকি? পাহাৰীয়া কোমোৰা। আমি লগৰকেইটা এতিয়া এই হোটেলৰ পৰা কিবা এটা ল'ব বিচাৰিছোঁ। ট্ৰেডিশ্যনেল বস্তু পোৱা যায় আৰু এইফালে দেখিছে গাহৰি পোৱা আছে আৰু মিছলা মাছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমি এতিয়া যাবলৈ বিচাৰিছোঁ গোভা দেউৰজাৰ নেতৃত্বত পতা জোনবেলি মেলালৈ। আৰু এইফালে অবিনাশ আছে। এতিয়া আহি আছোঁ আৰু কাছ মাৰি পাইছোঁহি আৰু চলাব দিলোঁ অবিনাশক। ধুনীয়াকৈ চলাই গৈ আছে আৰু মই যিহেতু বহুতখিনি বাট চলাইছোঁ ঘৰৰ পৰা এইখিনি পালোহি আৰু বাইকখন তাতে পাৰ্কিং কৰি থৈ আহিছোঁ। আৰু যিহেতু তাত মানে বাইক সোমাব নিদিয়ে আৰু বহুত মানুহ ভিৰ আৰু এখন নতুনকৈ বনাই আছে দলং। ইফালে দেখিছে সৰু সুৰা এখন দলং আছিলে আগতে। এনেকৈ বহুত দূৰৰ পৰা খোজকাঢ়ি আহি আছোঁ আৰু আপোনালোকে আহিলে ইয়াত গম পাব যে কিমান দূৰৰ পৰা খোজকাঢ়ি আহি থাকিব লাগে। আহি পালোহি এতিয়া জোনবেলি মেলাৰ মেইন গেটটো আৰু এইফালে দেখিছে ঐতিহাসিক গোভা দেউৰজা জোনবিল মেলা তোৰণ। আমি এনেকৈ জোনবিল মেলাখন ঘূৰি আছোঁ আমি লগৰকেইটাই। পাহাৰ ভৈয়ামৰ পৰা অহা লোকসকলে ইয়াতে আছে আৰু দেখিছে। অ' দাদা কি বনাইছে? মাছ বনাইছে। কেতিয়া আহিলে ন? কেতিয়া আহিলে? এতিয়া বাইদেউ কবে আহিছে? এইকেইটা কিনো নহয়, কি বস্তু? এইকেইটা আলু নেকি? তাৰপিছত এইকেইটা কচু, তাৰপিছত এইফালে অমিতা আছে। আজি বস্তু সলালে নিমৰ কথা হৈ গৈছিল। ইয়াত মানে বস্তু আপোনালোকে সলাব পাৰিব আৰু বহুত এখন ডাঙৰ এই মেলা দেখিছে। জোনবেলি মেলালৈ আহিলে আপোনালোকে আচৰিত হ'ব যে আপোনালোকে যদি অহা নাই আপোনালোকে গম নাপাব। কিন্তু জোনবেলি মেলাত এইটো পৰম্পৰা আগৰ পৰা চলি আহিছে, বিনিময় প্ৰথা। আৰু আপোনালোকে যদি পিঠা পনা লগতে আদা হওক যিকোনো বস্তু সামগ্ৰী আপোনালোকে লৈ আহে ইয়াৰ পৰা পাহাৰ ভৈয়ামৰ পৰা অহা মামা মামীসকলৰ পৰা কিছু বস্তু আপোনালোকে সাল সলনি কৰি লৈ যাব পাৰিব। মৰিগাঁও ডিষ্ট্ৰিক্টত হোৱা জোনবেলি মেলা। এই মেলাখন ঘূৰি ফুৰিছোঁ। জোনবিল মেলা যিহেতু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত বহুত এখন ডাঙৰ এই জোনবিল মেলা আৰু পাহাৰ ভৈয়ামৰ পৰা অহা লোকসকলে ইয়াতে থকা হৈছিল আৰু এইখিনিতে বিনিময় প্ৰথা ৰাতিপুৱাই দেখা পাইছে কিমান ভৈয়ামৰ পৰা এই অহা লোকসকল ইয়াতে মানে বস্তু বাহানি আদা হওক পিঠা পনা মাছ সমস্ত বস্তু মানে ইয়াত বিনিময় প্ৰথা আৰম্ভ কৰিছিল। এতিয়া সোমাই আহিলেও ট্ৰেডিশ্যনেল বস্তু পোৱা সেই ঠাইখনলৈ। কেনেকুৱা লাগিছে? আমি বহুতখিনি বাট খোজকাঢ়ি আহিব লাগে। এচোৱা বাটতে বাইক পাৰ্কিং কৰি থৈ আহিছোঁ। জোনবেলি মেলাখন ঘূৰোঁতে একদম ভাগৰ লাগি যাব আপোনালোকৰ। এইফালে ক'ত গৈছে? এইফালে ট্ৰেডিশ্যনেল বস্তু পোৱা যায় আৰু এইফালে দেখিছে গাহৰি পোৱা আছে আৰু মিছলা মাছ আৰু ব্ৰইলাৰ মাংস আছে আৰু এয়াই হৈছে চাইমদ। আমি চাইমদ বুলি কৈছোঁ আৰু কি বুলি কয় নাজানো তিৱা ভাষাত। আৰু দেখিছে ধুনীয়াকৈ এইফালে বেচিছে আৰু ইয়াতে খাব পাৰিব ট্ৰেডিশ্যনেল বস্তু। এইফালে গাহৰি পোৱা ধুনীয়াকৈ 100 টকা। আৰু এইফালে দেখিছে মাজুলীৰ বোৱাৰী, মাজুলীৰ পৰা আহিছে নেকি ন বাইদেউ? অঁ, কেনেকুৱা পাইছে আহি? কেনেকুৱা লাগিছে? বেচা কিনা কেনেকুৱা হৈছে? ঠিকেই আছে ন? দামবিলাক কেনেকুৱা? গাহৰি মাংস 100 টকা। অঁ তাৰপিছত এনেই হেৰি সাজবিলাক? সাজো 100 টকা ন? এইটো হৈছে অসমীয়া ভাষাত চাংঘ, আপোনালোকে দেখা পাইছে। আৰু তিৱা ভাষাত কি কয় মই এইটো নাজানো, কিন্তু ইয়াত ধুনীয়াকৈ এখন লিখি থৈছে জোতা চেণ্ডেল আৰু মহিলাৰ প্ৰৱেশ নিষেধ বুলি লিখি থৈছে। বহুত এটা ডাঙৰ মঞ্চ আৰু পিছফালে থকা এইটো হ'ল চাংঘ। এইটো আকৌ তিৱা ভাষাত টু কৰ্ডাৰ বুলি আছে আৰু মুৰ্গী গঁৰাল আৰু এইটো এটা ঘৰ। এইটো পাহাৰীয়া কোমোৰা নেকি?
পাহাৰীয়া কোমোৰা যদি আপোনালোকে জোনবেলি মেলা ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আজিলৈ ইমানেই নেক্সট এটা ভিডিঅ' প্ৰতিছোতে আজিলৈ ইমানেই বাই বাই